বৰ্তমান ঠাণ্ডাৰ ছিজন আৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে আমি হয়তো ঘৰতে কিছুমান শাক-পাচলি প্ৰস্তুত কৰি উৎপাদন কৰি খাবলৈ আৰম্ভ কৰিছোঁ যেনেকৈ লাই পালেং লফা এনেকুৱা ধৰণৰ বহুতো খাদ্য আমি হয়তো খায়ে থাকোঁ বহুতে বজাৰৰ পৰা ক্ৰয় কৰে বহুতে ঘৰতে প্ৰস্তুত কৰি লয় কিন্তু আমি কিছুমান কথা জনাটো প্ৰয়োজনীয় যে এই ঠাণ্ডাৰ যি সময় আছে এই সময়খিনিত কিছুমান শাক-পাচলি আছে যিবোৰ খালে আপুনি যদি এটা নিয়মিতভাৱে বা তেনেকুৱা ধৰণৰ এটা নিয়ম অনুসৰি খাই থাকে সপ্তাহটোত তেন্তে হ'লে বহুত কিছুমান বেমাৰৰ পৰা নিজকে ৰক্ষা পেলাব পাৰিব আজি এই ভিডিঅ'টোত 4 বিধ তেনেকুৱা ধৰণৰ মই পাচলিৰ কথা ক'ম যিবিধ পাচলিয়ে আপোনালোকৰ শৰীৰৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল এক প্ৰটিনৰ ফালৰ পৰাই হওক বা অন্যান্য যিবোৰ ভিটামিনৰ ফালৰ পৰা প্ৰাকৃতিকভাৱে আপোনাক প্ৰতিৰক্ষা প্ৰদান কৰে এই ভিডিঅ'টোত যিখিনি তথ্য আপোনালোকে ইতিমধ্যে মই আপোনালোকক জনাম সেই তথ্যখিনি মই সম্পূৰ্ণ ইন্টাৰনেটৰ পৰা প্ৰস্তুত কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে মোৰ চেনেলত এনেকুৱা ধৰণৰ এটা হেলথৰ লগত জড়িত ভিডিঅ' মই আপোনালোকক দিবলৈ যত্ন কৰোঁ যেহেতু মই ৰাখি ফলত আপোনালোকক কৈয়ে থাকোঁ যে স্বাস্থ্যক লৈ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ মই প্ৰস্তুত কৰোঁ যাতে আপোনালোকেও নিজৰ স্বাস্থ্যক লৈ হয়তো অলপমান হ'লেও সজাগ হ'ব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰত্যেকবিধ পাচলি তেনেই সাধাৰণ হয় আপোনালোকে ঘৰত খায়ে থাকে কিন্তু কেনেকৈ খালে বা কি কাৰণত ভাল সেইবোৰৰ বিষয়ে এতিয়া জানিব পাৰিব আপোনালোকক এইখিনিতে এটা প্ৰডাক্টৰ বিষয়ে জনাব বিচাৰিছোঁ যিটো হৈছে মেনচিয়ৰৰ মাছাজ অইল যোনটো পুৰুষসকলৰ বাবে খুবেই বেছি প্ৰয়োজনীয় কিছুমান পুৰুষৰ হয়তো শাৰীৰিকভাৱে খুবেই বেছি দুৰ্বলতা অনুভৱ কৰে যাৰ খুবেই বেছি প্ৰভাৱ তেওঁলোকৰ বৈবাহিক জীৱনত হয়তো পৰা দেখিবলৈ পায় গতিকে মেনচিয়ৰৰ এই মাছাজ অইলটোৱে তেওঁলোকৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল এক প্ৰভাৱ পেলাব আৰু খুবেই বেছি শক্তিশালী কৰি তুলিব এইটো সম্পূৰ্ণ 100% আয়ুৰ্বেদিক জড়িবুটিৰ লগতে শ্ৰীগোপাল অইল ক্লোভ অইল জয়পাল কেশৰ শিলাজিৎ অশ্বগন্ধাৰ দৰে যিবোৰ আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় ইনগ্ৰেডিয়েণ্টছ আছে সেইখিনিৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে এইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এটো আপোনালোকে ডেইলি যদি 2 ড্ৰপছ কৈ ব্যৱহাৰ কৰে দুবাৰ তেন্তে হলে হেতু ভাল আৰু লগতে ফৰ বেটাৰ ৰিজাল্ট আপোনালোকে এটো 2-3 মান্থস ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত আপোনালোকৰ শৰীৰৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিবলৈ পাব লগতে আপোনালোকে ডক্টৰৰ সৈতে কথা পাতিব পাৰে যে ডক্টৰ কয় যদি আপোনালোকৰ হেতু ব্যৱহাৰ কৰিব লাগে বুলি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ফ্ৰীতে এখন ফৰ্ম পাব ডেসক্ৰিপচনত সেই ফৰ্মখন ফিল আপ কৰি ডক্টৰৰ সৈতে কথা পাতিব ল'ব পাৰিব তাত কোনো ধৰণৰ পইচা নালাগে আৰু এই যে মেনচিয়ৰ মাছাজ অইল আছে জিএমপি আৰু আইএছঅ দ্বাৰা সাৰ্টিফাইড হয় গতিকে এটো কোনো ধৰণৰ ভেজাল নাইকিয়া লগতে এটো আপোনালোকে ইজিলি এভেইলেবল পাই যাব www.mensure.men লগতে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে তাত গৈ এটো প্ৰডাক্ট ক্ৰয় কৰিব পাৰে গতিকে যাওক ডক্টৰৰ সৈতে কথা পাতি আপোনালোকৰ যদি প্ৰয়োজন হৈছে ব্যৱহাৰ কৰিব পাৰে এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো সেই 4 বিধ পাচলিৰ নাম হৈছে পালেং শাক গাজৰ বিট আৰু ব্ৰকলি আমি হয়তো এয়া সদায় ঘৰত খায়ে থাকো হয় না নহয় আপোনালোকৰ ঘৰতো হয়তো এতিয়াৰ সময়ত পালেং শাক মাছৰ লগতে হওক বা চাটনি বনাই হওক হয়তো আপোনালোকে খায় লগতে গাজৰ বিট আৰু ব্ৰকলি এই সমূহ পাচলি হয়তো বহুত মানুহৰে প্ৰিয় হয় কিন্তু জানেনে যে এই শাক-পাচলি যদি আপোনালোকে খায় আপোনাৰ শৰীৰত কিহৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিবলৈ পাব এইবিলাকৰ ভিতৰত প্ৰথমটো উপকাৰিতা হৈছে ৰক্তহীনতা বা এনিমিয়া এই যি ৰক্তহীনতাত ভোগে কিছুমান ব্যক্তিয়ে যদি এই সমূহ খাদ্য নিয়মিতভাৱে তেওঁলোকে খায় সপ্তাহটোত তেওঁলোকে যদি 3-4 দিনমান যদি খাব পাৰে তেন্তে হলে কিন্তু শৰীৰৰ ক্ষেত্ৰত যথেষ্ট বেছি এই যি ৰক্তহীনতাৰ পৰা বাচিব পাৰে বহুতে হয়তো কোৱা শুনিবলৈ পায় যে এই যি বিট আছে বিটটো খালে তেজৰ কাৰণে ভাল গতিকে আপোনালোকে এই ধৰণৰ বিটৰ চাটনি বনাই খাব পাৰে বা বিটৰ বহুতে হয়তো সবজি বনায়ও খায় গতিকে যেনেকৈ পাৰে তেনেকৈ আপোনালোকে খাব পাৰে এই 4 বিধ শাক-পাচলিত আইৰণ ফলেট আৰু ভিটামিন সি আছে যাৰ ভাল প্ৰতিফলনৰ ফলত আপোনালোকৰ যি ৰক্তহীনতা আছে সেইখিনিৰ পৰা নিজকে প্ৰতিৰোধ কৰিব পাৰে 2 নম্বৰৰ উপকাৰিতাবিধ হৈছে চকুৰ কাৰণে হয় আজিকালি বহুতৰে চকুৰ সমস্যাত পৰা দেখিবলৈ পায় কিন্তু আগৰ দিনৰ যিসকল ব্যক্তি আছিল বা আমাৰ ককা আইতা আছিল তেওঁলোকে হয়তো দেখিবলৈ পায় যে বহুত বয়সলৈকে চশমা তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে চকুৰ লগত জড়িত বেমাৰত নুভুগে তাৰ কাৰণ হয়তো তেওঁলোকে যি সেই ভিটামিনযুক্ত খাদ্যবোৰ বেছিকৈ খাইছিলে তাৰে হয়তো প্ৰভাৱ তেওঁলোকৰ চকুৰ ক্ষেত্ৰত পৰিছিল এই 4 বিধ পাচলিত ভিটামিনৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিটা কেৰটিন যিয়ে চকুৰ দৃষ্টিশক্তি অটুট ৰাখে সেই ভিটামিন বা সেই যি উপকাৰিতা আছে সেইবোৰ দেখিবলৈ পোৱা যায় এই যি পাচলিসমূহ আপোনালোকে খাব ইয়াৰ ফলত যি কুকুৰি কণা আছে এই কুকুৰি কণাৰ বেমাৰটোৰ পৰা আপোনালোকৰ খুবেই বেছি পৰিমাণে ৰক্ষা পৰিব পাৰে
আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে বহুতো ধৰণৰ চকুৰ লগত জড়িত বেমাৰে দেখা দিয়ে যেনেকৈ মেকুলাৰ ডিজেনেৰেশ্যন গ্লুকমা কেটাৰেক্ট আদি এনেকুৱা ধৰণৰ বেমাৰখিনিৰ পৰা যথেষ্ট পৰিমাণে এই শাক-পাচলিসমূহ যদি আপোনালোকে খায় ইয়াত থকা ভিটামিন আৰু প্ৰটিনখিনিয়ে আপোনালোকক বহুত পৰিমাণে ৰক্ষা কৰিব পালেং শাকত এবিধ ভিটামিন আছে যি ভিটামিনবিধে আপোনালোকক সূৰ্যৰ যি অতি ক্ষতিকাৰক ৰশ্মি আছে সেই অতি ক্ষতিকাৰক ৰশ্মিৰ পৰা আপোনালোকক যথেষ্ট পৰিমাণে ৰক্ষা কৰিব লগতে ব্ৰকলিত লিউটিন আৰু জিয়াজেনথিন নামৰ কিছুমান এণ্টিঅক্সিডেণ্ট আছে যিখিনিয়ে আমাৰ চকুৰ বাবে খুবেই বেছি ভাল প্ৰভাৱ পেলায় 3 নম্বৰৰ উপকাৰিতাবিধ হৈছে হাৰ্টৰ কাৰণে হয় আমাৰ হাৰ্টৰ কাৰণে কিন্তু এই পালেং শাক আৰু বিট ব্ৰকলি এইবোৰ খুবেই বেছি প্ৰয়োজনীয় ইয়াত কিছুমান নাইট্ৰেট নামৰ যৌগ থাকে যিটো নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু ৰক্তনলিকা সম্প্ৰসাৰণ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে যি আমাৰ হাৰ্টৰ কাৰণে খুবেই বেছি ভাল এক প্ৰতিফলনৰ সৃষ্টি কৰে 4 নম্বৰৰ উপকাৰিতাবিধ হৈছে আমাৰ ফেট লছ হোৱাত হয় এই চাৰিবিধ পাচলি যদি আপোনালোকে খায় তেন্তে হলে আমাৰ দেহৰ অতিৰিক্ত চৰ্বি কমোৱাত বহুত সহায় কৰে ইয়াৰ পিছৰ উপকাৰিতাবিধ হৈছে আমাৰ স্কিনৰ ক্ষেত্ৰত আপোনাৰ ছাল খুবেই বেছি মসৃণ কৰি ৰাখে যদি এই শাক-পাচলিসমূহ আপোনালোকে খায় কিন্তু কেনেকৈ ইয়াত আছে ভিটামিন এ ভিটামিন সি আৰু ভিটামিন ই যিয়ে প্ৰাকৃতিকভাৱে কিছুমান এণ্টিঅক্সিডেণ্ট প্ৰস্তুত কৰে আৰু এণ্টিঅক্সিডেণ্ট আমাৰ স্কিনৰ কাৰণে দিয়ে যিখিনি কাৰণত আমাৰ স্কিনবোৰ খুবেই বেছি ভাল আৰু মসৃণ হৈ থাকে আৰু বয়সৰ চাপ আমাৰ শৰীৰত পৰিবলৈ নিদিয়ে ইয়াৰ পাছৰ উপকাৰিতাবিধ হৈছে আমাৰ পাচনতন্ত্ৰৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ইয়াত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ আছে যিয়ে আমাৰ পেটটো পৰিষ্কাৰ কৰি ৰাখে আৰু কোনো ধৰণৰ পেটৰ লগত জড়িত সমস্যাখিনিত আমাক ভুগিবলৈ নিদিয়ে সেইকাৰণে যিসকল ব্যক্তিৰ এনেকুৱা ধৰণৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে তেওঁলোকে এনেকুৱা ধৰণৰ শাক-পাচলি খুবেই বেছি খোৱাটো প্ৰয়োজনীয় ব্ৰকলি গাজৰ এইবোৰ শাক-পাচলি যিমান পাৰে প্ৰচুৰ পৰিমাণত খাবলৈ যত্ন কৰিব 7 নম্বৰৰ উপকাৰিতাবিধ হৈছে আমাৰ মগজু বা ব্ৰেইনৰ ক্ষেত্ৰত দেখা পোৱা যায় ইয়াত থকা যিবোৰ ভিটামিন আছে সেই ভিটামিনে আমাৰ স্মৃতি শক্তি মেধা শক্তি এইবোৰ খুবেই বেছি বৃদ্ধি কৰে আৰু আমাৰ ব্ৰেইনক যিবোৰ প্ৰাকৃতিকভাৱে কিছুমান ভিটামিনৰ প্ৰয়োজন হয় সেই ভিটামিনখিনি এই শাক-পাচলিসমূহে প্ৰস্তুত কৰি দিয়ে ইয়াৰ পাছৰ উপকাৰিতাবিধ হৈছে আমাৰ লিভাৰৰ ক্ষেত্ৰত ফেটি লিভাৰৰ ডিজিজ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে এইসমূহ শাক-পাচলি যদি আপোনালোকে নিয়মিতভাৱে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিয়ে এতিয়া গম পালোঁ যে আমি কি উপকাৰ হয় কিন্তু এইসমূহ খাদ্য খালে কিছুমান অপকাৰো আছে কি ক্ষেত্ৰত আমাৰ বা কি বেমাৰৰ ক্ষেত্ৰত এইসমূহ খাদ্যই অপকাৰ কৰে সেই বিষয়ে জানি লোৱাটো প্ৰয়োজনীয় নহ'লে কাৰোবাৰ যদি এইসমূহ বেমাৰ আছে আৰু তাৰ পাছতো যদি খাই থাকে হয়তো বহুত বেছি তেওঁলোকে হয়তো অসুবিধাত ভুগিব পাৰে যিসকল ব্যক্তিয়ে পালেং শাক জোখতকৈ বেছি খায় সেইসকল ব্যক্তিৰ কিন্তু কিডনী ষ্টন হোৱাৰ সম্ভাৱনা থাকে বুলি কয় গতিকে বহুত বেছি পালেং শাকৰো আপোনালোকে খোৱাটো পৰিহাৰ কৰিব যিসকলৰ ইউৰিক এচিডৰ প্ৰব্লেম আছে তেওঁলোকেও কিন্তু এই পালেং শাক বেছিকৈ খোৱাটো প্ৰয়োজনীয় যদি আপোনালোকৰ পাথৰ হৈ আছে তেন্তে হলে সেই পাথৰটো সৰু হৈ থকাৰ অৱস্থাত বা পাথৰ হৈ থকাৰ অৱস্থাত পালেং শাক খালে সেই পাথৰটো বৃহৎ হৈ যোৱাৰ সম্ভাৱনা যথেষ্ট বেছি গতিকে নাখাব পালেং শাক গেছ বদহজম বা এনেকুৱা ধৰণৰ যদি কিছুমান আপোনাৰ পেটৰ সমস্যা আছে তেন্তে হলে আপোনালোকৰ গাজৰ বিট আদি কেঁচাৰ সালাড কমাই খাবলৈ যত্ন কৰিব গতিকে গাজৰ সালাড বা তেনেকুৱা ধৰণৰ সালাডসমূহ কেঁচাই খোৱাতকৈ এনেকুৱা ধৰণৰ যদি অসুবিধাত ভুগি আছে আপোনালোকে চেষ্টা কৰিব যাতে সিজাই খাব পাৰে আৰু ৰাতি পৰাপক্ষত সালাড খাব নালাগে কাৰণ ৰাতি যদি সালাড খোৱা হয় সাধাৰণ মানুহৰো পেটৰ সমস্যাত ভুগিব পাৰে গতিকে সকলোবোৰ বস্তুৰে ভাল বেয়া দুইটা গুণেই থাকে পালেং গাজৰ বিট বা ব্ৰকলিৰ কথা আপোনালোকে আজি গম পালে আৰু যদি কিবা তেনেকুৱা ধৰণৰ জানিবলগীয়া কথা আছে কমেন্ট বক্সত জনাব মই আপোনালোকলৈ লৈ আহিম আৰু মেনচিয়ৰৰ যিটো প্ৰডাক্ট আছে আপোনালোকে নিশ্চয়কৈ এবাৰ গৈ পেলাই চাব পাৰে আৰু যদি আপোনাৰ তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে আপোনালোকে সেই প্ৰডাক্টটো ক্ৰয় কৰিব পাৰে এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ধন্যবাদ